নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী নমস্কাৰ আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী ৰমকে জমকে বিহুতি আহিল গৃহস্থৰ পদুলিত হুঁচৰি জোৰা ধৰি ৰাইজখনে আশীৰ্বাদ জনাইছে আজি পহিলা বহাগ আৰম্ভ হ'ল বহাগৰ দুলাত প্ৰতি অসমীয়াৰ সূৰুজমুখী যাত্ৰা কেজ বাসি বাসি ৰিহা বইলো লুই ও বিহুতে নাচি মে বুলি বহাগ আহে যেতিয়া কপু ফুলে তেতিয়া বাঢ়ে নদীৰ জৰা দিয়ে কৃষিৰ বতৰা ৰমকে জমকে বিহুতি আহিছে গৃহস্থৰ পদুলিত হুঁচৰি জোৰা ধৰি ৰাইজখনে আশীৰ্বাদ জনাইছে চতৰ ছাট আঁতৰাই আজি পহিলা বহাগ সম্ভাৱনা সংস্কৃতিৰ সমাহাৰেৰে বহাগৰ দুলাত প্ৰতি অসমীয়াৰ সূৰুজমুখী যাত্ৰা যাওঁতি যোগীয়া জেউতি চৰাই বহাগে আনিছে কুঁহিপাত কুমলীয়া প্ৰণয়ৰ বতৰা গৰু বিহুৰ গধূলি চোতালে চোতালে পৰম্পৰা ৰক্ষাৰ আখৰা পৰম্পৰা অনুসৰি জ্যেষ্ঠজনলৈ সেৱা নিবেদি বোকাখাটত এইদৰে উদযাপিত হ'ল পহিলা বহাগ পূব বোকাখাট বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত হ'ল আমাৰ দিন গছৰ তলত শৰাই আগবঢ়াই গছৰ তলতে বুলিল বসন্তৰ বা মিছামাৰীৰ ঠেলামৰা শোণিতপুৰৰ লগতে ভিন্ন প্ৰান্তত আয়োজিত হ'ল নিজৰ দিন জনালে জ্যেষ্ঠজনলৈ ভক্তি ভৰা প্ৰণিপাত কনিষ্ঠ ঢুলীয়াৰ বলিষ্ঠ চাপৰত কঁপি উঠিল হাত শিঙিমাৰীৰ বিহু বাকৰি কৰ্তব্য নিষ্ঠাৰে আৰক্ষী বাহিনী এতিয়াও থানাই থানাই দক্ষিণ শালমৰা মানকাছৰ জিলাৰ আৰক্ষীয়ে উলহ মালহেৰে পালন কৰিছে ৰঙালী বিহু ৰঙালীৰ ৰং গহপুৰতো গাঁৱৰ ঘৰে ঘৰে হুঁচৰি জুৰিলে গঞা ডেকাই মানুহ বিহুৰ দিনা উখল মাখল মঙলদৈৰ খালৈপাৰাত মঙলদৈৰ ৰং ৰঙালী সাংস্কৃতিক বিহুৱা দলে ঘৰে ঘৰে জুৰিলে বিহু পহিলা বহাগৰ দিনটোতেই ৰাইজে দেখিলে যোৰহাটৰ বৰহমথুৰি বিহুৱা দলৰ নান্দনিক কলা কৌশল
ধনশিৰি পাৰ কৰি কলিয়াবৰত জিৰোৱা বিহুৰ ৰং চৰিল বাক্সা জিলাৰ দক্ষিণ আঞ্চলিকটো ৰঙে ৰঙিয়াল ৰঙৰ বতৰত এতিয়া ৰাজ্যৰ চতুৰ্দিশে ঢোল পেপাৰ মাত তিহিতি পেপাই আকুল কৰা বতৰত ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলেও জুৰিলে হাইদাং হুঁচৰি এয়া মৰাণৰ দৃশ্য মানুহ বিহুৰ দিনা পৰম্পৰাগতভাৱে ওলাল হাইদাং হুঁচৰি জোৰা জাতীয় স্বাভিমানেৰে জাতিৰ জেউতি চৰিছে এয়াই বহাগ এয়াই গণজীৱনৰ সাহ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অভাৱনীয় অকল্পনীয়ভাৱে নলবাৰীৰ খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে খঙত অগ্নিশৰ্মা হৈ উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ সন্মুখতে মণ্ডল বিজেপিৰ সভাপতি এজনক বৰ্খাস্তৰ নিৰ্দেশনাও দিলে সভাপতি দিলীপ শইকীয়াই বাঘৰ দৰে গৰজি উঠিল দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ সন্মুখতে গৰজি উঠিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া খঙত অগ্নিশৰ্মা দিলীপ শইকীয়া এয়া নলবাৰীৰ দৃশ্য বাঁহজানি মণ্ডল বিজেপিৰ এইটো নতুন ভৱন মুকলি কৰাৰ শুভ সময়তেই সংঘটিত হ'ল এই ঘটনা বাঘৰ দৰে গৰজি উঠিল দিলীপ শইকীয়া খঙতে অগ্নিশৰ্মা হৈ সভাপতি দিলীপ শইকীয়াই পাৰিলে প্ৰচণ্ড গালি সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাষত থিয় হৈ আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা হঠাৎ কিবা কথাত এনে খং উঠিল যে সভাপতি শইকীয়াই খুদ মুখ্যমন্ত্ৰীৰ সন্মুখতেই উজাৰি দিলে খং সভাপতি শইকীয়াই কৈছে নলবাৰী সমষ্টিত বহাগৰ পহিলা দিনটোত এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই খং উজাৰি দিয়াৰ সময়ত দিলীপ শইকীয়াক পাছফালৰ পৰা এজনে বুজাবলৈ চেষ্টা কৰিছে কিন্তু খং নকমে সভাপতি শইকীয়াৰ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ পাছে পাছে আগবাঢ়ি গৈ পুনৰ উজাৰিলে খং সভাপতি শইকীয়াই দিলে নিৰ্দেশ ইয়াক আজিয়েই আঁতৰাওক সভাপতি শইকীয়াক বুজাবলৈ চেষ্টা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিন্তু কাৰো কথা লৈ কাণেই নিদিলে সভাপতিয়ে আসলতে বাহজানি মণ্ডল বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়টো উদ্বোধন কৰি ভিতৰত প্ৰৱেশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু একাংশ দলীয় নেতাকৰ্মী
বাহিৰৰ পৰা কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ গৈ বাধাৰ সন্মুখীন হৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। তাৰ পিছত বাহজানি মণ্ডল বিজেপিৰ সভাপতি এইজন মিণ্টু তামুলীয়ে তদাৰকী নকৰাৰ বাবে খং উঠিল নে আন কিবা কথাত খং উঠিল ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এয়া স্পষ্ট হোৱা নাই। বিষয়টোত এতিয়া কোনেও মুখ খুলিবও বিচৰা নাই। কিন্তু নলবাৰীত বহাগৰ পহিলা দিনটোতেই সভাপতি শইকীয়াৰ এই উগ্ৰমূৰ্তি ধাৰণ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে। ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত সভাপতি শইকীয়াৰ উগ্ৰমূৰ্তি ধাৰণ কৰাৰ দৃশ্য। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পহিলা বহাগৰ দিনাই বিহুৱাৰ ৰূপত দেখিবলৈ পোৱা হ'ল কেইবাগৰাকীও ৰাজনীতিকক। সদা ব্যস্ত কৰ্মসূচী একাষৰীয়া কৰি সমষ্টিবাসীৰ সৈতে বিহু মাৰি মতলীয়া হ'ল একাংশ মন্ত্ৰী বিধায়ক। ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্যৰ ৰাজনীতি। ৰাতি বিহুত ৰগৰ তুলিলে বৰ বিহুৱাৰ ৰূপত মন্ত্ৰী অতুল বৰাই। হাতত হাৰিকেন লেম্প লৈ হাতলা সাজি ওলাল নুমল মমিন। ঢোলৰ মাত শুনি ৰুব নোৱাৰিলে অখিল গগৈয়ে। বাপতি সাহোন ৰঙালী বিহুৰ আনন্দত উন্মনা ৰাজ্যবাসী। বিহুৰ আনন্দ উপভোগৰ পৰা পিছ পৰি ৰোৱা নাই ৰাজ্যৰ ৰাজনীতিকসকল। সদা ব্যস্ত কৰ্মসূচীক একাষৰীয়া কৰি সমষ্টিবাসীৰ সৈতে বিহু মাৰি মতলীয়া হ'ল অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা। একেদৰে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে হাতত হাৰিকেন লেম্প ছাতি লৈ সমষ্টিৰ দৰিদ্ৰ আৰু দিব্যাংগ পৰিয়ালৰ ঘৰে ঘৰে গালে হুঁচৰি। বিহুৰ দিনা সমষ্টিৰে এখন মুকলি বিহুত অংশ লৈ এপাক কঁকাল ভাঙি নাচিলে বিধায়ক অখিল গগৈয়ে। নাথাকিল ৰহাৰ বিধায়ক শশীকান্ত দাস। সমষ্টিৰ আপোন মানুহখিনিৰ সৈতে বিহু মাৰি ৰঙালীৰ ৰঙত মতলীয়া হ'ল শশীকান্ত দাস। এনেদৰেই অসমীয়াৰ স্বাভিমান চেনেহৰ বহাগ বিহুত ৰাজ্যৰ ৰাজনীতিকসকলে সমষ্টিয়ে সমষ্টিয়ে উদযাপন কৰিলে প্ৰাণৰো আপোন বিহুটি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আজিৰ পৰা চৰকাৰী জাননী অসমীয়া ভাষাতেই দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেট সিদ্ধান্ত তেওঁৰ অনুসৰিয়ে পহিলা বহাগৰ পৰা অসমীয়া ভাষাত চৰকাৰী জাননী জাৰি কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আদেশযোগে সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে ৰাজ্যপালে জাৰি কৰা আদেশ অনুসৰি ৰাজ্য চৰকাৰৰ সকলো আইন বিধি আদেশ অধিসূচনা প্ৰশাসনিক আৰু কাৰ্যবাহী নিৰ্দেশনা বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাটো জাৰি কৰা হ'ব বা জাৰি কৰিব লাগিব পহিলা বহাগৰ দিনাই নলবাৰীৰ এলেংগি দলত বাহজানী মণ্ডল বিজেপিৰ নৱনিৰ্মিত ভৱন মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি কেইবাটাও বিষয়ক লৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে পহিলা বহাগত নলবাৰীত মুখ্যমন্ত্ৰী এলেংগি দলত বাহজানী মণ্ডল বিজেপিৰ নৱনিৰ্মিত ভৱন মুকলি কৰি ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে বিচাৰিলে সুভাষী আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু বিশেষকৈ আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু অনুজসকলৰ পৰা শুভকামনা আই মাতৃসকলৰ পৰা মৰম আৰু শুভেচ্ছা বিচাৰিছোঁ যাতে নতুন বছৰটোত আমি অফুৰন্ত কৰ্মশক্তিৰে অসমৰ ৰাইজৰ সেৱা কৰিব পাৰোঁ বিহুৰ দিনাই সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য এইবাৰ কংগ্ৰেছে আমাক ৱাকঅভাৰ দিছে এতিয়া বিজেপিৰ আন প্ৰতিদ্বন্দ্বী নাই বিজেপিয়ে বিজেপিৰ প্ৰতিদ্বন্দ্বী মই ভাবোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ এক প্ৰকাৰ কংগ্ৰেছ দলে আমি জিকাটোৱে বিচাৰিছে আৰু কংগ্ৰেছেও আমাক এক প্ৰকাৰ ৱাকঅভাৰ দিছে যিহেতু বিজেপিৰে প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নহয় বিজেপিৰ ভিতৰতে গতিকে আমি টিকট দিয়া নাই ৱাৰ্ড মেম্বাৰ 2-3জন খেলক খালি এটা খেলুৱে সুলভ মনোভাৱেৰে খেলিব লাগে ইজনে সিজনক সমালোচনা কৰিব নালাগে কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয় 2026 বিধানসভা নিৰ্বাচনতো জয় হোৱাৰ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিচিং ইলেকশ্যনো আছে আমাৰ সোণোৱাল কছাৰীৰ ইলেকশ্যন আছে গতিকে কোনটো ছেমিফাইনেল কোৱাৰ্টাৰ ফাইনেল কোৱাত টান কিন্তু যিয়ে নহওক কোৱাৰ্টাৰ ফাইনেল হ'লেও আমি জিকিম ছেমিফাইনেলতো আমি জিকিম ফাইনেলতো জিকিম ৱাকঅফ আইনৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ কৰা আমচুকে ধৰি আন দল সংগঠনক সকিয়নি দি মুখ্যমন্ত্ৰীয়ে ক'লে ৱাকঅফ আইনৰ বিৰোধিতা কৰা সকল উচ্চতম ন্যায়ালয়লৈ যাওক অসমৰ ৰাস্তাত লটং পটং কৰিবলৈ দিয়া নহ'ব আমচুৱে হওক অসমৰ যিসকলে ৱাকঅফ আইনখনক বিৰোধিতা কৰিব বিচাৰে মই এটা কথাই ক'ম যে উচ্চতম ন্যায়ালয়ত ইয়াৰ গোচৰ চলিছে কাৰোবাৰ কিবা পক্ষ ৰাখিব আছে উচ্চতম ন্যায়ালয়ত ৰাখক কথাটো তাতে ভালকৈ আলোচনা হ'ব অসমৰ ৰাস্তাত যদি কোনোবাই নামে ৱাকঅফক সমৰ্থন কৰা মানুহো ৰাস্তাত নামি যাব তেতিয়াতো কাজিয়া পেচালে হ'ব আমি অসমত কাজিয়া পেচাল নিবিচাৰোঁ আমচুক মই ক'ম যে ভাই আপোনালোকে বিৰোধিতা কৰিলে সমৰ্থন কৰা মানুহোতো আছে গতিকে আমাক সংঘাত নালাগে আমি ইয়াত ভাতৃত্বমূলকভাৱে সকলো চলি থাকিব লাগে অসমখন আগুৱাই লৈ যাব লাগে সেইকাৰণে ভাল আৰু বেয়া আমি তাৰ পাৰ্থক্যটো বুজি পাব লাগে ৱাকঅফ আইনৰ সমৰ্থন কৰা সকলকো উচ্চতম ন্যায়ালয়লৈ যোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ ঘোষণা ৱাকঅফ আইনৰ সমৰ্থনত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে শপতনামা কোনোবাই ৱাকঅফক বিৰোধিতা কৰিছে মোৰ ক'বলগীয়া নাই সুপ্ৰিম কোৰ্টত যাওক সমৰ্থন কৰিছে তেওঁ সুপ্ৰিম কোৰ্টত যাওক যেনেকৈ ৱাকঅফ আইনক আমি সমৰ্থন কৰিছোঁ যোৱাকালি সমৰ্থনত আমি সুপ্ৰিম কোৰ্টত গৈছোঁ আমচুৱে বিৰোধিতা কৰি সমৰ্থন যাওক কিন্তু ৰাস্তাত একো কৰিব দিয়া নহ'ব আমচু আলোচনাৰ মজিয়ালৈকে সুপ্ৰিম কোৰ্টত আলোচনা জাজে কৰিব আমি ক'ত আলোচনা কৰিম আমাৰতো কামটো হৈয়ে গ'ল সংসদত গতিকে এতিয়া কোৰ্টৰ মজিয়াত জাজে আলোচনা কৰিব জাজে বিচাৰ দিব কিন্তু ইয়াত ৰাস্তাত লটং পটং নহ'ব সেইটো কথা একদম আমি মানি ল'ব লাগিব অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই বাহজানী মণ্ডল বিজেপিৰ নৱনিৰ্মিত ভৱন মুকলি কৰি বৰনদীৰ 103তম মহাবিষ্ণু যজ্ঞত আশীষ ল'লে মুখ্যমন্ত্ৰীয়ে নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খুব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাম উচ্চতৰ মাধ্যমিকৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা হ'ব
এপ্ৰিলৰ শেষৰ ফালে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা নলবাৰীৰ বাহজানী মণ্ডল বিজেপিৰ নৱনিৰ্মিত ভৱন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই বিষয়ে এই মাহৰ শেষৰ ফালে দিব 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 ঘোষণা হ'ল বৰপেটা সত্ৰৰ বৰ্ষফল গণনা ৰাজ্যৰ লগতে মুখ্যমন্ত্ৰীৰ সম্পৰ্কটো গণনাৰ ফলাফল প্ৰকাশ কৰে দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলয়ে বৰ্ষফলৰ গণনা অনুসৰি কংগ্ৰেছ আৰু ছাত্ৰ সন্থা সন্মুখীন হ'ব বহু প্ৰত্যাহ্বানৰ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে এই বছৰ সফলতাৰ বৰ্ষ 2026 নৱেম্বৰলৈ অতি শুভ দশা চলিছে মুখ্যমন্ত্ৰীৰ অৱশ্যে নৱবৰ্ষৰ আৰম্ভণি সুখকৰ নহ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰপেটা সত্ৰৰ বৰ্ষফল গণনা এই ভৱিষ্যতবাণী পৰম্পৰা অনুসৰি পহিলা বহাগৰ দিনা পুৱাই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয় সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলয়ে ৰাইজৰ আগত পাঠ কৰিলে বৰ্ষফল গণনা শুনিবলৈ অগণন ভকত আইমাতৃৰ সমাৱেশ ঘটে বৰপেটা সত্ৰত বৰ্ষফল অনুসৰি আগন্তুক বৰ্ষতো শুভ ফল আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো মুখ্যমন্ত্ৰীৰ বাবে অন্যতম শ্ৰেষ্ঠ বৰ্ষৰূপে বিবেচিত হ'ব এই সময়ছোৱাত কোনো ধৰণৰ শত্ৰুৱে ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ দৈৱজ্ঞৰ ঘোষণা অনুসৰি অসমৰ ৰাইজৰ পৰাও সন্মান মৰম লাভ কৰি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মা 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লাগে কোনো কথা নাই গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মাই গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই ইয়াতে যিমানে কংগ্ৰেছই হওক বা কোনো পাৰ্টি হওক এগেইনষ্ট পাৰ্টি গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয় তাৰ মানে অৱশ্যে 24 আহাৰৰ পৰা ৰাহু আৰু কেতুৰ সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী সাৱধান হোৱাৰ দৰকাৰ নিজৰ ভুলৰ বাবে কেতিয়াবা কাৰ্য নষ্ট হ'ব পাৰে ইয়াতে 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব এবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে গতিকে ৰাহু সঞ্চাৰ হ'ব ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26 গতিকে লগ্নত কেতু আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ আৰু তাকো সপ্তম স্থানত শনি থাকো গতিকে শনি গতিকে ৰাজনীতিৰ ক্ষেত্ৰত সাৱধান থকা বুলি আমি কোৱা হৈছে যে মাথাত কেতু থাকো গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে তেওঁৰ দৈৱজ্ঞৰ বৰ্ষফল গণনাত সদৰি কৰা মতে 2025 27 মেলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শুভকাৰক নহয় এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ শাৰীৰিক আৰু মানসিক কষ্ট হ'ব পাৰে 27 মে 2025 চনলৈ এইখিনি দিন শুভকাৰক নহয় এই দশালৈ 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে তাৰে মাজত এটাই কথা যে 74 বছৰ 6 মাহ 28 দিন হল আজিৰ তাৰিখলৈ গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু সম্পূৰ্ণ গতিকে কেতু পক্ষত অলপ এবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয় ইফালে বিৰোধী দল কংগ্ৰেছক বৰপেটা সত্ৰৰ বৰ্ষফল গণনাই দিলে দুখ খবৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মাৰ ভৱিষ্যতবাণী মতে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈ শুভকাৰকে দেখা দিয়া নাই শুভকাৰক নহয় আজি নহয় বহু বছৰ আগতে কোৱা হৈছে কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই বৰ্তমান হোৱা নাই কাৰণ বৰ্তমান শনিৰ দুখ আছে তেওঁলোকৰ গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে আনহাতে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাবেও বছৰটো শুভ নহয় বুলি গণনাত প্ৰকাশ পায় কেৱল আছুৱেই নহয় আন দল সংগঠনসমূহৰ ক্ষেত্ৰতো বছৰটো শুভ নহয় বুলি ভৱিষ্যতবাণী বৰপেটা সত্ৰৰ
ছাত্ৰ আন্দোলনৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ, কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে। একলাই ছাত্ৰ সন্থাই বুলি নহয়, অন্যান্য সংগঠনবিলাকেও শুভকাৰক নহয়। গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ, মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি। গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক। ইফালে এই বছৰত ৰাজ্যত ভূমিকম্প, শিলাবৃষ্টিৰ লগতে ঘূৰ্ণীবতাহৰ প্ৰকোপ বৃদ্ধি পাব বুলি গণনাত প্ৰকাশ পাইছে। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হ'ব বুলিও দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই মন্তব্য কৰে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙালী ৰঙত এতিয়া বিধৌত হৈছে সমগ্ৰ ৰাজ্য। আজি পহিলা বহাগৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বোকা বিহু। সমন্বয় ভাতৃত্ববোধৰ দোলেৰে এনেকৈ ডেকা গাভৰু, জ্যেষ্ঠ কনিষ্ঠ, জীয়ৰী বোৱাৰী সকলোৱে ভাগ লৈছে বোকা বিহুত। আজি পহিলা বহাগ, ৰঙালী বিহুৰ আনন্দত বিধৌত সমগ্ৰ ৰাজ্য। চৌদিশে ঢোলৰ গুমগুমনি, ঢোল পেপাৰ মাজত ৰজন জনাইছে সমগ্ৰ ৰাজ্য। আজি মানুহ বিহুৰ দিনটোত পুৱাই জ্যেষ্ঠসকলৰ ওচৰত সেৱা জনালে কনিষ্ঠসকলে। চৌদিশে দেখা গৈছে ৰঙালীৰ উৎসৱমুখৰ পৰিৱেশ। প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে বিহুৰ বিভিন্ন অনুষ্ঠান। ইফালে সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বোকা বিহু। এয়া টিয়কৰ নতুন মাজুলী গাঁৱৰ দৃশ্য। পৰম্পৰা ৰক্ষা কৰি পুৱাই আয়োজন কৰিলে বোকা বিহু। সমন্বয় ভাতৃত্ববোধৰ দোলেৰে ডেকা গাভৰু, জ্যেষ্ঠ কনিষ্ঠ, জীয়ৰী বোৱাৰী সকলোৱে ভাগ ললে এই বোকা বিহুত। বিশ্বাস অনুসৰি কুমাৰসকল যিহেতু বছৰৰ ৩৬৫টা দিনে বোকাৰ সৈতে সম্পৃক্ত হৈ থাকে, সেই অনুসৰি বহাগৰ পহিলা দিনটোত তথা মানুহ বিহুৰ দিনা বোকা বিহু পালন কৰি আহিছে কুমাৰসকলে। আনহাতে এই বোকা খেলৰ যোগেদি চৰ্মৰোগ নিৰাময় হয় বুলিও প্ৰচলিত বিশ্বাস আছে। ইফালে মাজুলীৰ সত্ৰানুষ্ঠানৰ লগতে লাহলিয়াল গাঁৱতো বোকা বিহুৰ আয়োজন কৰা হৈছে। গাঁৱৰ যুৱকসকলে পৰম্পৰা ৰক্ষা কৰি বোকা খেল খেলি শান্তি সম্প্ৰীতিৰ বাৰ্তা দিয়াৰ প্ৰয়াস কৰে। প্ৰত্যেক বছৰে এনেদৰে গাঁৱৰ যুৱকসকলে বোকা খেলি গাঁওবাসীৰ মাজত এনাজৰীডাল কটকটীয়া কৰি ৰখাৰ প্ৰয়াস কৰি আহিছে। ৩৭২ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰত অনুষ্ঠিত হৈছে বোকা বিহু। গাঁওখনৰ মহিলাসকলেও পুৱা সকলো ওলাই আহি মাহ হালধি সানি বিহু উদযাপন কৰে। সকলোৱে মিলি বিহু নাচি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। লখিমপুৰৰ ৰৌমৰীয়া গাঁৱত ডেকাসকলে বোকাত লুতুৰি পুতুৰি হৈ প্ৰাণ ঢালি গালে বোকা বিহু। টিয়কৰ পৰা দিগন্ত হাজৰিকা, লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।